সঁচাকে এই জুহিপাবাসীৰ কাৰণে এটা ভাল খবৰ। কাৰণ এই জুহিপাৰা যিটো ৰেলৱে ষ্টেচন আছে, ইয়াত বহু দিনৰ পৰা আমাৰ যিখিনি যাত্ৰী আছিলে, যাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হৈছিল। যে ইয়াত দীৰ্ঘদিনীয়া সমস্যা এটা আছিলে যে দূৰ দূৰণিৰ যি ৰেলবাহী যিবোৰ এক্সপ্ৰেছ গাড়ী আছিলে, ইয়াতে ৰখোৱাৰ কোনো সিদ্ধান্ত লোৱা নাছিলে। এই বিষয়ে আমাৰ এজন যুৱক আছে, তেখেতে এজন ইউনিয়নৰ এজন সদস্য হয়, আৰু সেই যুৱকজনৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি তেওঁ এটা সুবাৰ্তা আমালৈ দিবলৈ বিচাৰিছে। আমি তেখেতৰ ঘৰত পোনে পোনে তেখেতৰ ওচৰত যাম যে আচলতে তেওঁ আমাক কি সুবাৰ্তাটো দিব। আচলতে কি সুবাৰ্তা আছে? আমাৰ সুবাৰ্তা আছে যোগীঘোপাৰ কাৰণে। মই আই লাভ যোগীঘোপা, প্ৰথমে কৈছোঁ আই লাভ যোগীঘোপা। যিসকলে যোগীঘোপা ভাল পায়, ইয়াতে লাভ লছৰ কথা নাই। যিসকলে যোগীঘোপা অঞ্চলক ভাল পায়, চলন্তপাৰা অঞ্চলক ভাল পায়, সেইসকলৰ কাৰণে এটা ডাঙৰ খবৰ যে আমাৰ আগতে কোনো ট্ৰেইন ৰখা নাছিলে। ৰাতিপুৱা এখন পেচেঞ্জাৰ গৈছিলে, আবেলি এখন পেচেঞ্জাৰ আহিছিলে ৰাতি 9:30 বজাত। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত মই প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ প্ৰেচিডেণ্ট আমাৰ শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ এতিয়া যোগীঘোপা অঞ্চলত ৰাজ্যৰাণী এক্সপ্ৰেছৰ ষ্টপ পালোঁ। গোৱালপাৰা আপোনাৰ শৰাইঘাট পালে, অভয়পুৰী আপোনাৰ ধুবুৰী পেচেঞ্জাৰৰ ষ্টপ পালে। আৰু মই আশা কৰোঁ আগন্তুক দিনত আমি দিল্লীগামী, চেন্নাইগামী আৰু কলকাতাগামী ট্ৰেইনৰ ষ্টপ বিচাৰিছোঁ। আচলতে এই ৰাজ্যৰাণী এক্সপ্ৰেছ আমাৰ ইয়াতে ষ্টপ পোৱা বুলি ক'লে, ইয়াতে কিমান সময়ৰ কাৰণে তেওঁলোকে ষ্টপ এতিয়ালৈকে আমাৰ সেইটো হোৱা নাই, চাগে 2-3 মিনিট হ'ব। এইখন আলিপুৰৰ পৰা আহিব, চিলঘাট যাব। সেই ট্ৰেইনখনৰ ষ্টপ আমি ইতিমধ্যে পাইছোঁ। এতিয়ালৈকে ডেস্ক ফিক্স হোৱা নাই যে কেতিয়া ষ্টপ দিব। অলৰেডি ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা এইটো ফাইনেল হৈ গৈছে। আপুনি কি বুলি ক'লে? আপোনাৰ নামটো কি? মোৰ নাম হৈছে গৌৰ দাস। আপুনি ৰেল বিভাগৰ লোক নেকি? মই ৰেল বিভাগৰ নহয়, মই ৰেল পেচেঞ্জাৰৰ ইউনিয়নৰ মেম্বাৰ। ইয়াতে প্ৰথমতে আপুনি নিজৰ জাগাখিনিক ভাল পাব লাগিব, তেতিয়া আৰু দূৰণিবতীয়া ক্ষেত্ৰত আমাৰ বিশেষকৈ চেন্নাই বা দিল্লীলৈকে আমাৰ যোৱাৰ খুব পেচেঞ্জাৰ আমাৰ ইয়াত দেখিবলৈ যায়। সাধাৰণতে তেওঁলোকে বঙাইগাঁৱলৈকে ঢাপলি মেলে। বঙাইগাঁও ঢাপলি, ইয়াৰ পৰা বঙাইগাঁৱৰ ডিষ্টেঞ্চ কিমান এইটো আপুনিও জানে, 40 কিলোমিটাৰ। এজন যেতিয়া পেচেণ্ট আহিব, পেচেণ্টজনক আপুনি খোলা গাড়ীত ল'ব নোৱাৰে, আপুনি নিশ্চয় গাড়ীখন ভাড়া কৰি যাব লাগিব। চবৰ হাতত ইমান পইচা নাথাকে। আমি যেতিয়া ইয়াতে হ'ব, তেতিয়া আপুনি যিকোনো এখন 200 টকাৰ গাড়ী ভাড়া কৰি কিনে আপুনি আৰামছে উঠি যাব পাৰিব। আগন্তুক দিনত আপুনিও এইটোৱে প্ৰতিবাদ ৰাখিব? মই নিশ্চয়, মই প্ৰথমতে কৈছোঁ আই লাভ যোগীঘোপা। প্ৰথমতে আপুনি যোগীঘোপা ভাল পাব লাগিব, তেতিয়া আপুনি সেইবিলাক প্ৰতিবাদৰ ওপৰত আপুনি ধ্যান দিব পাৰিব যে মোৰ জেগাখন ডেভেলপ হওক। আপুনি কি বিচাৰে আগন্তুক দিনত? দিল্লীগামী বা চেন্নাইগামী কিবা? নিশ্চয় বিচাৰিম, মই এতিয়াই বিচাৰিছোঁ চাইৰেং এক্সপ্ৰেছ, যিখন নতুনকৈ মিজোৰামৰ চাইৰেঙৰ পৰা যেতিয়া কলকাতা যাই আছে, সেইখনৰ ষ্টপ বিচাৰিছোঁ মই। তাৰপিছত আপোনাৰ চেন্নাইগামী বিচাৰিছোঁ আৰু দিল্লীগামী বিচাৰিছোঁ। চেন্নাইগামী এইকাৰণে বিচাৰিছোঁ যে যিসকল ৰোগীৰ কাৰণে সুবিধা হ'ব। যোগীঘোপা অঞ্চলত যিখিনি ৰোগী আছে সেইখিনিৰ কাৰণে বহুত সুবিধা হ'ব, সেইটো মই প্ৰথমতে বিচাৰিছোঁ। তাৰপিছত আমাৰ দিল্লী কেপিটেল চিটি, সেইখনতো লাগিব। দিল্লীগামী, চেন্নাইগামী আৰু কলকাতাগামী 3খন ৰেলৰ মই ষ্টপ বিচাৰিছোঁ। কাৰণ বৃহত্তৰ যোগীঘোপা অঞ্চলত চাওক, বন্দৰ আছে, যোগীঘোপা মাল্টি লজিষ্টিক হাব হ'ল, যোগীঘোপা পুৰণা পেপাৰ মিল আছে। সেইকাৰণে যোগীঘোপা অঞ্চলৰ বহুদিনীয়া আশা এটা পূৰণ হ'বলৈ গৈ আছে যে ৰাজ্যৰাণী ষ্টপ পাব। হয়, সঁচাকৈ এক কথাত ক'ব গ'লে এইটো এটা সুখবৰ জুহিপাবাসীৰ বাবে। কাৰণ ইয়াতে যিটো ৰাজ্যৰাণী ইয়াতে ষ্টপেজ দিয়া বুলি তেখেতে জনাইছে, আচলতে সন্মুখত তেওঁৰ এইখিনি ষ্টপ হ'লেহে আমি গম পাম গোটেইখিনি। আৰু সঁচাকৈয়ে যিহেতু চৰকাৰে জুহিপাখনক এখন বাণিজ্য নগৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে, এই ক্ষেত্ৰত যিহেতু যদি দূৰণিবতীয়া যিবোৰ এক্সপ্ৰেছ গাড়ী আছে আমাৰ ৰেল ষ্টেচনত, এইবোৰ গাড়ী যদি কিছু সময়ৰ বাবে কণ্টেক্ট হয়, ইয়াত যিখিনি পেচেঞ্জাৰ থাকিব বা যিখিনি যাত্ৰী থাকিব, তেওঁলোকৰ কাৰণে সঁচাকৈ খুব ভাল এটা আহি পৰিব।